নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি এডিআৰই ৰিজাল্টৰ ওপৰত আলোচনা কৰিম, কেতিয়া ৰিজাল্ট দিব বা এডিআৰই কিমান নম্বৰ পালে আপোনালোকে হয়তো ছেফ থাকিব পাৰে বা নেক্সট ষ্টেপৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে, সেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ মই এডিআৰইৰ ওপৰত যিমানখিনি ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'খিনিত আপোনালোকৰ পৰা খুব সহায় পাইছোঁ বহুতে মোক কমেণ্টো কৰি সুধিছে আৰু বহুতে এনেকুৱা এটা কমেণ্ট কৰি থাকে, প্ৰায় সেইটোৱে এটা কমন বুলি ক'ব লাগিব কমেণ্টটো। সেই কমেণ্টটো হ'ল কি, আমি 80 পাইছোঁ, 85 পাইছোঁ, কিছুমানে 79 পাইছে, কিছুমানে 75 পাইছে। আমাৰ নম্বৰ নেক্সট ষ্টেপৰ বাবে আমি প্ৰিপেৰেশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ, বা আমি ভাইভা বা স্কিল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ, সেইটোৱেই সকলোতকৈ বেছিকৈ অহা কমেণ্ট হয়তো মোৰ তাত। সেইবাবে আজিৰ ভিডিঅ'টোত আপোনালোকক কৈ দিম যে বিশেষকৈ OBC কেণ্ডিডেটখিনিয়ে বা SC ST কেণ্ডিডেটখিনিয়ে থাৰ্ড গ্ৰেডৰ যিটো HS লেভেলৰ এক্সাম আছিল প্ৰথমতে, তাৰপিছত ফ'ৰ্থ গ্ৰেডৰো যি দুটা এক্সাম হৈছিল আৰু ড্ৰাইভাৰৰ যিটো এক্সাম হৈছিল, সেই এক্সামখিনিৰ একদম ল'ৱেষ্ট নম্বৰ কিমান পালে হয়তো আপোনালোকে ছেফ থাকিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। লগতে ৰিজাল্ট কেতিয়া দিব আৰু এপইণ্টমেণ্ট কেতিয়া দিব হয়তো আপোনালোকে গমেই পায়। সবিশেষ কথাখিনি আলোচনা কৰিম, যিখিনি আপোনালোকে কমেণ্ট কৰিছিল তাৰ এনচাৰখিনি দি দিম। প্ৰথম কথা, মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে, আপোনালোকে হয়তো জ্ঞাত। তেওঁ কৈছে, সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল, যে প্ৰশ্নটোত কৈছিল যে ইলেকশ্যনৰ বাবে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট পিছুওৱা হ'ব নেকি, বা ইলেকশ্যনৰ বাবে আমাৰ পৰীক্ষাখিনিত প্ৰব্লেম হ'ব নেকি, আহি থকা যিখিনি অসম পুলিচৰ এক্সাম আহি আছে বা SI যিখিনি ফিজিকেল টেষ্ট হ'ব বাকী আছে, SI যিহেতু এক্সামৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই, তেওঁক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখেৰে কৈছিল, ইলেকশ্যনৰ বাবে কোনো পৰীক্ষাৰ কথা আহি নপৰে ইলেকশ্যনৰ লগত, বা কোনো পৰীক্ষাৰ ৰিজাল্টৰ কথা ইলেকশ্যনৰ লগত আহি নপৰে। তেওঁ কৈছিল, আমাৰ ৰিজাল্ট যেতিয়া ৰেডি হ'ব আমি ৰিজাল্টটো ৰাখি নথওঁ, যেতিয়া আমাৰ ৰিজাল্ট ৰেডি হ'ব আমি তেতিয়াই ৰিজাল্ট দিয়েই দিম। অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ ভিতৰৰ পৰা, অৰ্থাৎ লাষ্ট উইকত, আৰু সেইফালে মাৰ্চ মাহৰ মোটামুটি 5 তাৰিখৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো দিম বুলি কৈছে। ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকত আৰু মাৰ্চৰ প্ৰথম সপ্তাহত এইটো চিন্তা কৰিব নালাগে, আৰু বহুত দিন নাই। এডিআৰই ৰিজাল্ট খুব সোনকালে আহিব আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ। এইটো আছিল প্ৰথম খোকোজা। বহুতে কমেণ্টো কৰি থাকে, এটা ফিক্স এটা কিবা ডেট হ'লনে, এজনেতো প্ৰায় কমেণ্ট কৰিয়ে থাকে কেইজনমানে, যে এটা ফিক্স ডেট লাগে তেওঁলোকক এডিআৰই পৰীক্ষাটোৰ। কিয় বা ইমান ফিক্স ডেট লাগে হয়তো নাজানো, কিবা সংস্থাপনত তেওঁলোক ব্যস্ত আছে, বা যদি এডিআৰই ৰিজাল্টটোৰ বাবে বহুতে অপেক্ষা কৰিছে, যদি সেই পৰীক্ষাটোত আপোনাৰ বা কিছুমানৰ নাম নাহে, হয়তো তেওঁলোকে প্ৰাইভেট কিবা কাম ল'ব এডিআৰই পৰীক্ষাৰ পিছে ৰিজাল্টৰ পিছে, সেইবাবে হয়তো মোক বহুতে সুধি থাকে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব। মই আছাম পুলিচৰ ওপৰত ভিডিঅ' আপলোড কৰিলেও তাতেও মোক এডিআৰইৰ ওপৰত প্ৰশ্ন সোধা মানুহ থাকে, সেইবাবে এডিআৰইৰ ওপৰত ভিডিঅ' বনাইছোঁ। এতিয়া ফিক্স ডেটটো হৈছে ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা মাৰ্চ মাহৰ 5 তাৰিখৰ ভিতৰত এডিআৰই ৰিজাল্ট দিব, সেইটো চিন্তা কৰিব নালাগে। তাৰ নেক্সট সেই ৰিজাল্টটো চাই আপোনালোকে নেক্সট কিবা এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিবও পাৰে, বা নেক্সট ইণ্টাৰভিউৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু যিখিনিয়ে ভাবি আছে আমাৰ এডিআৰই বৰ্তমান যিটো চলি গ'ল এডিআৰই, এইটোৱে আমাৰ লাষ্ট আছিল, ইণ্টাৰভিউ আমি আৰু নামাৰোঁ, তেওঁলোকে নিজৰ সংস্থাপন হয়তো প্ৰাইভেট সংস্থাপন বা প্ৰাইভেট জব তেওঁলোকে বাছি ল'ব পাৰিব এটলিষ্ট। আৰু বহুত দিন নাই, আৰু 20 দিনমান ৱেইট কৰক। ফেব্ৰুৱাৰী 25 তাৰিখৰ পৰা মাৰ্চৰ 10 তাৰিখলৈ আপোনালোকে, বা মাৰ্চৰ 5 তাৰিখলৈ ৱেইট কৰক। তাৰ নেক্সট আপোনালোকৰ ফেচলা, আপোনালোকৰ সিদ্ধান্ত নিজে ল'ব পাৰিব। এতিয়া হয়তো আৰু ৰিজাল্টৰ তাৰিখৰ লগত আপোনালোকৰ কোনো ধৰণৰ কনফিউজ নাই, বেলেগ আৰু ভিডিঅ' আপোনালোকে নেচালেও হ'ব, কমেণ্ট আৰু নকৰিলেও হ'ব। ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ পৰা মাৰ্চৰ 5 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্ট ধৰি থৈ দিয়ক। নেক্সট, বহুতে সুধি থাকে, এটা কমন প্ৰশ্ন মই প্ৰথমতেও কৈছোঁ, যে আমি কিমান নম্বৰ পালে ছেফ থাকিব পাৰিম। মই ডিগ্ৰীৰ কথা ক'ব নাযাওঁ, BA পাছ লেভেলৰ যিটো এক্সাম হৈছিল তাত অকণমান পেপাৰখিনি টানো আছিল, সেইবাবে সেইটোৰ কথা ক'ব নাযাওঁ। কিন্তু HS লেভেলৰ বা ড্ৰাইভাৰৰ যিখিনি পৰীক্ষা হৈছিল, বা গ্ৰেড 4ৰ যিখিনি পৰীক্ষা হৈছিল 10 পাছ আৰু 8 পাছৰ, তাত যেতিয়া প্ৰশ্ন পৰীক্ষাত বহি আছিল, বহুত কেণ্ডিডেটে মোক এনেকুৱাকৈ কৈছিল, আমি 8 পাছৰ পেপাৰত 100ৰ ওপৰত পাম, 110 পাম, কিছুমানেতো 115-20 পামেই বুলি কৈছিল মোক। কিন্তু যেতিয়া তেওঁলোকক নিজৰ OMR শ্বীটখন চাব দিলে অনলাইনৰ যোগেৰে, তেতিয়া তেওঁলোকে যিখিনিয়ে 100 পাইছিল তেওঁলোকে কৈছে কি আমি 80 পাম, যিখিনিয়ে 110 পাইছিল তেওঁলোকে কৈছে কিছুমানে 80 পাম বুলি কৈছে, কিছুমানে কিন্তু 75 পাম বুলিহে কৈছে। সেইটো কাৰণে আপোনালোকে আগতে যিবোৰ ভিডিঅ' আপলোড হৈছিল কাট অফৰ ওপৰত, সেই ভিডিঅ'বোৰ চাই যদি এতিয়াও নিজৰ কাট অফত যদি আপোনালোক লাগি আছে, সেইবোৰ কিন্তু সম্পূৰ্ণ মিছা কথা। কাৰণ যিজন কেণ্ডিডেটে মোক কৈছিল 100 পাম বুলি, তেওঁ এতিয়া কৈছে আমি 75 পাম বুলি। কিয় জানেনে? তেওঁলোকে বৰ্তমান নিজৰ OMR শ্বীটখন চালে। ঠিক আছে, সেইটো কাৰণে কৈছোঁ কাট অফৰ কথা ইমান চিন্তা কৰিব থাকিব নালাগে। 8 পাছ, 10 পাছ, 12 পাছত যদি আপোনালোকে 80 যদি পাইছে, OBC SC ST যি কেণ্ডিডেটেই নহওক, আপোনালোকে যদি 80 যদি পায়, নেগেটিভ যোৱাৰ পিছত যদি আপুনি 80 পায়, আপুনি ইয়াত ছেফ বুলি ধৰিব পাৰে, নেক্সট ষ্টেপৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰিব পাৰে। যদি ফ'ৰ্থ গ্ৰেড ভাইভাৰ বাবে প্ৰিপেৰেশ্যন কৰক, যদি থাৰ্ড গ্ৰেড স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট যিয়ে নাথাকক আপোনালোকে, তাৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। যদি 80 আপোনালোকে পায়, যদি 80 আপোনালোকে পাইছে, আপোনালোক ছেফ আছে, কোনো ধৰণৰ চিন্তা নাই। কাৰণ বহুত এনেকুৱা কেণ্ডিডেট আছে যোনে নেকি
120 পাম বুলি কৈছিল পৰীক্ষাৰ পৰা আহি উঠি, কিছুমানেতো 130 পাম বুলিয়ে কৈছিল, তেওঁলোকে কি হয়তো নাজানো, ইমান ব্ৰেইনি নেকি তেওঁলোক, সেইটো মই গম নাপাওঁ। লাষ্টত যেতিয়া তেওঁলোকৰ এই বস্তুটো গুচি গ'ল, যেতিয়া নেগেটিভ মাৰ্কটো তেওঁলোকে চালে বা যেতিয়া তেওঁলোকে নিজৰ OMRখন চালে, তেতিয়াহে গম পাইছে যে আমি 130 নিজৰ মতেহে আছিল, কিন্তু পৰীক্ষাত হয়তো তেওঁলোকে 85 হাইয়েষ্ট 80 নতুবা 90 ইমানখিনি নম্বৰৰ ভিতৰতে পাব। তো কাট অফ ইমান নাযায়, চিন্তা কৰিব নালাগে। যদি 80 পাইছে, SC ST OBC কেণ্ডিডেটে যদি 80 পাইছে, চিন্তা কৰিব নালাগে। নেক্সট ষ্টেপৰ বাবে মই আপোনালোকক কথা দিছোঁ, প্ৰিপাৰেশ্যন কৰক। এইটো আছিল নম্বৰৰ ওপৰত কথা, কাৰণ এইটো এটা কমন কমেণ্ট বুলি ক'ব লাগিব, সকলোৱে কমেণ্ট কৰি থাকে এইটো কমেণ্টে। তাৰ নেক্সটত আৰু বৰ বিশেষ একো নাই ADR ওপৰত, কিন্তু ফিক্স তাৰিখ এতিয়ালৈকে দিয়া নাই। যিটো মই কৈছোঁ আনুমানিক তাৰিখ, CM ছাৰেও কৈছে ইলেকশ্যনৰ লগত কোনো কথা নাই, ইলেকশ্যনৰ কথা চিন্তা কৰিব নালাগে, ইলেকশ্যনৰ কাম তেওঁলোকে ইলেকশ্যনৰ মানুহে কৰি থাকিব, বাৰু পৰীক্ষাৰ ৰিজাল্টৰ কাম ইফালে ৰিজাল্টৰ মানুহে কৰি থাকিব। ফেব্ৰুৱাৰীৰ 25ৰ পৰা মাৰ্চৰ 5 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্টটো একদম খাটাং। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল। বহুতে কমেণ্ট কৰি থাকে ADR ৰিজাল্ট কেতিয়া দিব বা এটা কাট অফ কিমান হ'ব। মই কাট অফৰ ওপৰত বহুত আগতে ভিডিঅ' আপলোড কৰিছোঁ, তাত বহুতো মৰম পাইছোঁ আপোনালোকৰ, বা বহুতে কিছুমানে বেয়াকৈও কৈছে, কিছুমানে বহুত ভালদৰে কৈছে। সেইবোৰ বাৰু ইমান বহুত চাই থকা নাই, যদিও পঢ়াখিনি মই কমেণ্টৰ ৰিপ্লাই আপোনালোকক কৰিছোঁৱেই। আৰু ইয়াতো যদি আপোনালোকৰ কিবা সুধিব লগা আছে, মোৰ তাত কমেণ্ট কৰিব, সেই বিষয়ত সেই কমেণ্টটোৰ ৰিপ্লাই দিবলৈ মই আপোনালোকক চেষ্টা কৰিম। সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।